সুপ্ৰভাত সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ। আমি ফুৰিবলৈ আহিছোঁ নামবৰ হাবিলৈ। এতিয়া গোলাঘাটৰ ধনশ্ৰী নদীৰ পাৰত অলপ সময় ৰৈছোঁ। আপোনালোকক অকণমান দেখুৱাইছোঁ সুন্দৰ দৃশ্য। নাৱৰীয়াজনে ৰছীৰ সহায়ত মানুহৰ লগতে স্কুটাৰ বাইক ইটো পাৰৰ পৰা এই পাৰলৈ আনিছে। নামবৰ দৈগ্ৰাং হৈছে বন্যপ্ৰাণী অভয়াৰণ্য। ই অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত এক সংৰক্ষিত অঞ্চল। ইয়াত আছে এটা হট ৱাটাৰ স্প্ৰিং। এই গৰম পানীৰ উহটিৰ বাবেই এই অভয়াৰণ্যখন বিশেষভাৱে জনাজাত। নামবৰ অভয়াৰণ্যখন গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা 25 কিলোমিটাৰ আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা 65 কিলোমিটাৰ দূৰৈত অৱস্থিত। ঘূৰি আহোঁতে দেখিবলৈ পালোঁ গাঁওবাসীয়ে পুখুৰীৰ পৰা জালেৰে মাছ ধৰিছে। বাটত দেখা পালোঁ শাওনৰ পথাৰত কৃষকৰ ব্যস্ততা। পথাৰত নামি কৃষি কৰ্মত লাগিছে। কোনো এঠাইত দেখিবলৈ পালোঁ ৰোৱনীসকলে হাঁহি মাতি ধান ৰুইছে।